নাৰীৰ গাত হাত দিয়া মানুহ ভূপেন বৰা। বিজেপিৰ মতে ভূপেন বৰা চৰিত্ৰহীন। সেইবাবে স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে মহিলা আয়োগত ৰুজু হৈছিল গোচৰ। নাৰীক সন্মান কৰিব নজনা ভূপেন বৰাই বাগৰ সলালে। মহিলাৰ গাত হাত দি অপমানিত হোৱাৰ বাবেই এৰিলে নেকি কংগ্ৰেছ? ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগক লৈ চৰ্চা ৰাজনৈতিক মহলত। সঁচাকৈ নাৰী কেলেংকাৰীৰ সৈতে জড়িত নেকি ভূপেন কুমাৰ বৰা? মীৰা বৰঠাকুৰক কি ইংগিত দিছিল ভূপেন বৰাই? ভূপেন বৰাৰ বিৰুদ্ধে পূৰ্বেও আছিল বহু গুৰুতৰ অভিযোগ। কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতেই ভূপেন বৰাক লৈ চৰ্চা অব্যাহত আছে। ওলাইছে ইটোৰ পাছত সিটো অভিযোগ। বিশেষকৈ নাৰী কেলেংকাৰীত সাঙুৰ খাইছে ভূপেন বৰাৰ নাম। কিছুদিন পূৰ্বে লখিমপুৰ মেডিকেল কলেজ হস্পিটেলত হোৱা সেই ঘটনাই জ্বলন্ত উদাহৰণ। লখিমপুৰ মেডিকেল কলেজত আৰম্ভ হোৱা বিজেপি আৰু কংগ্ৰেছৰ সংঘাতৰ পাছত ভূপেন বৰাৰ ওপৰত সকলোৰে চোকা নজৰ পৰিছিল। কিয়নো এগৰাকী মহিলাৰ গাত হাত দিছিল বুলি মহিলাগৰাকীয়ে নিজে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰাৰ উপৰিও আইনৰো কাষ চাপিছিল। ভূপেন বৰাৰ বিৰুদ্ধে উঠিছিল মহিলাৰ শ্লীলতা হানিৰ অভিযোগ। এই অভিযোগ তুলিছিল লখিমপুৰ মেডিকেল কলেজৰ কৰ্মচাৰীয়ে। তাৰ পাছতেই বিজেপিৰ মতে ভূপেন বৰা চৰিত্ৰহীন, পৰ নাৰীৰ গাত হাত দিয়া মানুহ। সেই বুলিয়ে স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে মহিলা আয়োগত ৰুজু হৈছিল গোচৰ। এতিয়া বহুতৰ মনত প্ৰশ্ন, চৰিত্ৰত দাগ লাগিব বুলি ভয় খায়েই বিজেপিলৈ ঢাপলি মেলিবলৈ মন মেলিছে নেকি ভূপেন কুমাৰ বৰাই? বিজেপিয়ে নিজেই অভিযোগ অনা তেনে এজন ব্যক্তিক কেনেদৰে আদৰিবলৈ সাজু হৈছে সেয়াও হৈ পৰিছে চিন্তাৰ বিষয়। আমিতো ইয়াত গৌৰৱ গগৈ আহিছে বুলি গম নাপাওঁ। আমি জাষ্ট মানে ইয়াত আমি ইয়াৰে হয়, আমি ইয়াতে কৰ্মচাৰী, ইয়াতে মেডিকেলতে কৰি থকা। আমি জাষ্ট গৌৰৱ গগৈ ডাঙৰীয়াক এটা কথাই সুধিছো যে আপোনাৰ ইয়ালৈ আহি কেনেকুৱা লাগিলে, আমাৰ লখিমপুৰ মেডিকেল কলেজখনলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে? তেওঁ মানে চিধা এটা কথাই কৈছে, আপুনি কোন হয় সুধিবৰ কাৰণে। মই কৈছো মই ইয়াৰে মানুহ হয়, ইয়াতে চাকৰি কৰি আছো, ইয়াতে কৰি আছো, সেইটো কাৰণে আপোনাক সুধিছো। লগে লগে তেওঁৰ লগত থকা গুণ্ডাখিনিয়ে লগে লগে বিজেপি হয় সেইটো কথা ক'লে, সেইটো কথা গ'ল। ছেকেণ্ডত ভূপেন বৰা ডাঙৰীয়াই চিধাই মোক এনেকে টাচ কৰিছে, তুমি মনে মনে থাকাছো, তুমি মনে মনে। এইটো কি? এইটো কেনেকুৱা কথা হ'ব পাৰে? তেওঁতো মোৰ হাজবেণ্ড নহয়, না মোৰ ভাই ককাই হয়, তেওঁ মোক এনেকে কেলে টাচ কৰিব? সেইটো কথা কোৱাৰ কাৰণে তেওঁলোকে চিধা বিজেপি গৌবেগ, বিজেপি মুণ্ডাবাদ, মানৱ ডেকা মুণ্ডাবাদ। সেইটো কেনেকুৱা কথা হ'ব পাৰে? আমি জাষ্ট তেওঁক কথাটো সুধিছোহে যে আপোনাক মেডিকেল কলেজখনলৈ আহি আপোনালোকৰ কেনেকুৱা লাগিলে। সেইটো কথাতে মানৱ ডেকাৰ নাম ওলাই গ'ল, আমাৰ CM ছাৰৰ নাম ওলাই গ'ল। কি কাৰণে ওলাই গ'ল? তেওঁলোকে ইমানে হেৰিছে, মাইকী মানুহ চানো আমাক কাকো চোৱা নাই। তেওঁৰ গাত হাত দিছে, মোৰ গাত হাত দিছে, তেওঁৰ গাত হাত দিছে। এইটো কেনেকুৱা হ'ব পাৰে? তেওঁলোকে ইমান এজন ডাঙৰ নেতা হৈ তেওঁলোকে কেনেকে মাইকী মানুহক কেনেকে সন্মান কৰিব লাগে, কেনেকে মাইকী মানুহক কথা ক'ব লাগে সেইটো কথা নাজানে। তেনেহলে তেওঁলোকে কিহৰ কাৰণে সপোন দেখিছে? তেওঁলোকে যদি মাইকী মানুহক কথা এটা ক'ব নাজানে, কেনেকে কি কৰিব লাগে ব্যৱহাৰ নাজানে, তেওঁলোকে যে CMৰ সপোন দেখিছে, ইয়াত চৰকাৰ গঢ়াৰ সপোন দেখিছে। চিন্তা কৰক আপোনালোকে কেনেকুৱা বেয়া ব্যৱহাৰ কৰিছে আমাৰ লগত। আমি জাষ্ট কথাটো সোধাৰ কাৰণে, বেছি কথা নকওঁ। তেওঁলোকক কি ব্যৱস্থা ল'ব লাগে আইনে ল'ব। তেওঁ মোক হাত দিছে, আপোনালোকে এতিয়া তেওঁক গৈ সোধকে হয়নে নহয় হাত দিছে নে নাই দিয়া। প্ৰাঞ্জল স্পন্দন ৰিপৰ্ট, ইউ নিউজ, গুৱাহাটী।